থলুৱা তথা খিলঞ্জীয়া কৃষকৰ হুংকাৰ কাণ পাতি শুনিবনে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নে ব্যৱসায়ী ৰামদেৱৰ পতঞ্জলিক পাম অইলৰ খেতি কৰিবলৈ বিঘাই বিঘাই মাটি অৰ্পণ কৰিয়েই থাকিব। বনিয়া প্ৰীতিত গদগদ এইখন হিমন্তৰ চৰকাৰে। এবাৰ শুনক এইসকল অসম নাগালেণ্ড সীমান্তৰ থলুৱা তথা খিলঞ্জীয়া কৃষক ৰাইজৰ চিঞৰ। হয়, পুনৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত তৈল খেজুৰ অথবা পাম অইলৰ খেতিৰ বিৰুদ্ধে প্ৰতিদিনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ কৃষক ৰাইজে। কিয়নো অতদিনে তেওঁলোকে খেতি কৰি অহা মাটিত এতিয়া নাগালেণ্ড চৰকাৰে কৰিবলৈ ওলাইছে মাৰাত্মক তথা পৰিৱেশ আৰু জীৱকুলৰ প্ৰতি ভাবুকিস্বৰূপ পাম অইলৰ খেতি। অসম নাগালেণ্ড সীমান্তৰ অসম ভূমিত নগাৰ বেদখলকৃত কৃষিভূমিত তৈল খেজুৰৰ খেতি কৰিবলৈ সাজু হৈছে নাগালেণ্ড চৰকাৰ। তাক লৈ এতিয়া ব্যাপক চিন্তাত পৰিছে সমগ্ৰ দৈয়াং অঞ্চলৰ কৃষক। মেৰাপানীৰ ভেলেউগুৰি চিট ফাৰ্মৰ 1200 একৰ কৃষিভূমি বিগত 6টা দশক ধৰি কৌশলেৰে বেদখল কৰি আহিছে নাগালেণ্ড চৰকাৰে। এই বিতৰ্কিত চিট ফাৰ্ম আৰু অসম নাগালেণ্ড সীমা সমস্যাক কেন্দ্ৰ কৰি বৰ্তমানে উচ্চতম ন্যায়ালয়ত গোচৰ বিচাৰাধীন হৈ আছে দুই ৰাজ্যৰ মাজত। নাগালেণ্ডৰ বেদখলত থাকিলেও কিন্তু চিড ফাৰ্মৰ উৰ্বৰ ভূমিখণ্ডত বুজাবুজিৰ মাজেৰে দশক দশক ধৰি কৃষিকাৰ্য কৰি আহিছিল স্থানীয় অসমীয়া তথা খিলঞ্জীয়া কৃষকসকলে। কিন্তু শেহতীয়াকৈ নাগালেণ্ডৰ কৃষি বিভাগে দিয়া এক নিৰ্দেশনা পত্ৰ অনুসৰি চলিত বৰ্ষৰ চিড ফাৰ্মৰ কৃষিভূমিত কৃষিকাৰ্য কৰিব নোৱাৰিব কৃষকসকলে। পত্ৰখনত উল্লেখ কৰা অনুসৰি চিড ফাৰ্মৰ বৃহৎ ভূমিখণ্ডত নাগালেণ্ড চৰকাৰে চলিত বৰ্ষতে আৰম্ভ কৰিব তৈল খেজুৰৰ খেতি। এই পত্ৰ পোৱাৰ পাছৰে পৰা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চিড ফাৰ্মত খেতি কৰা প্ৰায় 1000টা কৃষক পৰিয়ালৰ মাজত। নাগালেণ্ড প্ৰশাসনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে একাংশ কৃষকে শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আমি আজি গাঁৱৰ মানুহবিলাক ইয়াত লগ হৈছোঁ এটা কাৰণে, যি আজি নগাবিলাকে আমাৰ ইয়াত যি মাটিৰ দখলৰ যি সিদ্ধান্ত লৈছে, সেই মাটি আজি আমি গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছোঁ যে সেই মাটি চিনাক্ত কৰি আমাক সেই মাটি অসমৰ নে নাগালেণ্ডৰ, আৰু সেই মাটি চিনাক্ত কৰি সেই মাটি অসমৰ মানুহৰ হাতত গতাই দিব লাগে। আৰু সেই মাটিখিনি কোনো পধ্যে যেন নাগালেণ্ডৰ হাতলৈ নাযায়, সেই মাটিখিনি যেন অসমৰ মানুহে পায়, তাক আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত দায়িত্ব ল'ব লাগে। আৰু এই অসম চৰকাৰে গোটেই বস্তুটো মানে হেৰি ল'ব লাগে, দায়িত্ব ল'ব লাগে। 2 নম্বৰ কথা হৈছে কি, আৰু এই মাটিখিনিৰ ওপৰত আমি যে ইমান দিনৰ পৰা খেতি কৰি আহিছিলোঁ, আজি ইমান দিন হ'ল আমাৰ দেউতাই কৰিছিলে, তাৰপাছত আমি খেতি কৰিছোঁ। এই মাটিখিনি যে ইমান দিন খেতি কৰিলোঁ অসমৰ ভিতৰত, এফালেও অসমীয়া মানুহ, এফালেও অসমীয়া মানুহ, এফালেও অসমীয়া মানুহ, তাৰ ভিতৰত নাগালেণ্ডে কেনেকৈ এই মাটিটো দখল কৰিলে। যদি এই মাটিটো কিবা এগ্ৰিমেণ্ট কৰি অসম চৰকাৰে দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপোনালোকৰ যদি ইয়াৰ ডকুমেণ্টছ আছে, কিবা ইয়াৰ যদি কাগজ পত্ৰ আছে, ৰাজহুৱা কৰিব লাগে। এই কাগজ পত্ৰ আমাৰ গোটেই জনসাধাৰণে পাব লাগে যে এই মাটি যদি প্ৰকৃততে নগাক দিছিলে, তাৰ কাগজ আমাক দিব লাগে। আৰু যদি প্ৰকৃততে সেই মাটি নগা হয়, নগা বুলি ক'ব লাগে। যদি আমাৰ অসমীয়া মানুহ হয়, অসমীয়া মানুহক দিব লাগে। আৰু এই খেতিটো আমি নগাই যিসকলে আমাক কৈছে আজি তাৰিখত যে কিমান তাৰিখৰ পৰা যে খেতি নটিচ দিছে যে খেতি কৰিব নোৱাৰিব বুলি, কিন্তু আমাৰ মানুহে খেতি নকৰাকৈ নাথাকে, আমি খেতি কৰিম। নগাৰ শাসন, নগাৰ যি আগ্ৰাসন চলিছে, আমি নগাৰ কাৰণে ভয় নকৰোঁ। নগা আমাৰ ভাই, যদি ভাই হিচাপে সিহঁতে যদি আমাক মৰম নকৰে, তেতিয়াহ'লে সেইটো মৰমটো আমিও কৰিব নোৱাৰোঁ। সিহঁতে যদি আমাক মৰম দিয়ে, আমিও মৰম দিম। কিন্তু সেইটো কাৰণে কৈ দিছোঁ যে আমি খেতি কৰিম। এটা কাৰণে কৰিম, নাগালেণ্ডে এই সিদ্ধান্তটো নাগালেণ্ডে অকল ব্যক্তিগত হিচাপত ল'ব নোৱাৰে। এই সিদ্ধান্তটো যদি ল'ব বিচাৰিছে নাগালেণ্ডে, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰ দুই পক্ষৰ মাজত যৌথ সিদ্ধান্ত ল'ব লাগিব। আৰু যৌথ সিদ্ধান্ত মতেহে আমাক নটিচ দিব পাৰিব। তাৰপাছত আমি এইটো কাৰণে যি আমি দাবী কৰি আছোঁ, এইটো মানি চলিব লাগিব। তাৰপৰা তেল পামৰ যি কথাটো আছে, আমাকতো তেলৰ খেতিটো ক্ষতিপূৰণটো হ'বই।
তেল খেতি কৰিলে ক্ষতিপূৰণ হ'ব আৰু সেই ক্ষতিপূৰণটো হ'ব নালাগিব আমাক সেই ক্ষতিপূৰণটো হ'ব আৰু সেইটো কাৰণে সেই খেতিটো ইয়াত কৰিব নোৱাৰিব সেই খেতিটো আমি কোনো পধ্যে কৰিবলৈ নিদিওঁ ৰাইজ আজি সজাগ হৈছে ৰাইজ আজি জাগ্ৰত হৈছে জাগ্ৰত যিদিনাখন হ'ব ৰাইজ আৰু যদি জাগ্ৰত হোৱা ৰাইজৰ ওপৰত যদি খং উঠে আৰু সেই খঙৰ প্ৰতিশোধ কিন্তু আমি তুলিম কিন্তু আমি অইল পামৰ খেতি ইয়াত হ'বলৈ নিদিওঁ এখন চিট ফাৰ্ম আমি মানে আজি কেইদিনমান বুঢ়াভাকে কথাবিলাক শুনি আছোঁ কিন্তু আজি আমি গোটেই কথাখিনি শুনাৰ উপৰিও এখন আমি ন'টিচ পাই গ'লোঁ ন'টিচ পোৱাৰ সন্দৰ্ভত আমি কি কৰিছোঁ গোটেই ৰাইজক খেতি কৰা ৰাইজে আমি গোট খাই একত্ৰিত হৈ আজি এখন সভা পাতি আমি সিদ্ধান্ত ল'বলৈ সিদ্ধান্ত কৰিছোঁ সেয়েহে আমি আজি মানে 85 চন বা আজি 45 বছৰ দিন আমাৰ দেউতাসকলৰ দিনৰ পৰা এই মাটিভূমিত খেতি কৰা হৈ আছে আৰু আমি সেই মাটিত আজি আমি দেউতাসকল মৰি গ'ল কিন্তু আমি আজি কৰি আছোঁ কিন্তু আমাক কৃষকসকলক খেতি কৰাসকলক একো কথা নজনোৱা নেমেলোৱাকৈ তেখেতসকলে বাউণ্ডেৰী বেৰি যি মানে তেলৰ অইল খেতি কৰিবলৈ লৈছে কিন্তু সেইটোত আমি বাধা প্ৰদান কৰিম কাৰণ এই গছটোৰ পৰা প্ৰতিদিনে এজোপা গছত 300 লিটাৰ পানী সংগ্ৰহ কৰে বুলি আমি ইতিমধ্যে ইউটিউব বা যিকোনো চেনেলৰ পৰা চাই আমি জানিব পাৰিছোঁ সেয়েহে আমি ক্ষতি যে হ'ব আমাৰ এই ক্ষতি নহ'বৰ কাৰণে আমি যিসকলে এইটো উদ্যোগ লৈছে আমি তেখেতসকলক বাধা দিবলৈ আমি সেইটো কাৰণে আমি চৰকাৰক জনাম যে এই খেতিটো আমি কেতিয়াও ইয়াত আমি হ'বলৈ দিবলৈ নিদিওঁ আমি চৰকাৰক প্ৰতিবাদ হিচাপে আজি আমি ৰাইজ গোট খাইছোঁ এইটো জেৰুৱা জপনা দি তেখেতলোকে মানে ইতিমধ্যে কামটো আৰম্ভ কৰিবলৈ লৈছে কিন্তু আমি বহুত ডোখৰ জেৰুৱা দিলেই তাৰ উপৰিও মাজে মাজে য'ত ওখ ঢিপ আছে তাতো তেখেতলোকে মানে পোচ পুতি মানে আমি দেখিবলৈ পাইছোঁ সেয়েহে আমি এই খেতিখন কৰিবলৈ আমি সকলো ৰাইজ আজি গোট খাই বাধা দিবলৈ ৰাইজ একত্ৰিত হৈ আমি আজি সভাখন পাতিলোঁ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এই তৈল খেজুৰৰ খেতিৰ বিৰুদ্ধে কৃষকসকলৰ লগত লৈ এক বৃহৎ আন্দোলনৰ হুংকাৰ দিছে দৈয়াঙৰ উৰ্বৰ কৃষিভূমিত তৈল খেজুৰৰ খেতিয়ে অশনি সংকেত কঢ়িয়াই আনিব বুলি মত পোষণ কৰিছে বিদ্যুৎ শইকীয়াই সুপ্ৰিম কোৰ্টে বাৰম্বাৰ অসম চৰকাৰক তথ্য বিচাৰি আহিছে যি চৰকাৰে নহওক লাগিলে এজিপি কংগ্ৰেছ বিজেপি চিপিআই চিপিএম আঞ্চলিক দল যোন চৰকাৰে নহওক লাগিলে সকলো মানুহে দৈয়াঙৰ এই অঞ্চলৰ মানুহক সদায় এটা আতংকত ৰাখিছে গতিকে আমাক এইবাৰ এটা সুবিচাৰ লাগে যে চিট ফাৰ্মৰ মাটিৰ ওপৰত কোনোদিন আৰু নগাই তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব যিবিলাক মানুহে চিট ফাৰ্মৰ মাটিত খেতি কৰি আছে সেই খেতি কৰি থকা মানুহসকলক নাঙল যাৰ মাটি তাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ যি শ্লোগান আছিলে সেই শ্লোগান নাঙল যাৰ মাটি তাৰ শ্লোগানেৰে চিট ফাৰ্মত খেতি কৰি থকা দৈয়াং অঞ্চলৰ কৃষকৰ হাতত আমাৰ এই চিট ফাৰ্মৰ মাটিসমূহ তুলি দিব লাগিব সেইটো আমাৰ প্ৰথম দাবী আৰু দ্বিতীয় দাবী হৈছে এই মাটিত খেতি কৰি প্ৰায় 1500তকৈ বেছি পৰিয়ালে নিজৰ জীৱন জীৱিকাৰ পৰিয়াল পোহপাল দি আছে এই মানুহৰ 1 ইঞ্চি মাটিও যাতে কোনো কাৰণত হেৰুৱাবলগীয়া নহয় তাৰ কাৰণে আমাৰ অসম চৰকাৰে দায়িত্ব ল'ব লাগিব কাৰণ অসম চৰকাৰক আমি ভোট দিছোঁ অসম চৰকাৰক আমি টেক্স দিছোঁ অসম চৰকাৰৰ অসমৰ মানচিত্ৰৰ ভিতৰত এই চিট ফাৰ্ম আছে পৃথিৱীৰ ক'ত আছে কোনোবা এখন ৰাজ্যই বেলেগ এখন ৰাজ্যৰ ভিতৰত গৈ আমাৰ মাটি বুলি দাবী কৰিব পাৰে পৃথিৱীৰ ক'ত এইটো উদাহৰণ আছে কেৱল আৰু কেৱল অসমত আছে তাৰ কাৰণে আটাইতকৈ জগৰীয়া অসমৰ প্ৰত্যেকখন চৰকাৰ গতিকে সময় বহুত উকলি গ'ল আমি আৰু কোনো কাৰণত মানি নলওঁ চিট ফাৰ্মৰ মাটিত কোনোদিনৰ নগাই অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব এই কথাটো এবাৰ নাই ৰঙামাটি নাই গুৱাহাটী তাৰ কাৰণে আজি ৰাইজ একত্ৰিত হৈছে এবাৰ আমাক এটা ৰিজাল্ট লাগিব নাই ৰঙামাটি নাই গুৱাহাটী আমাক সেইকাৰণে আমি আজি ইয়াত একত্ৰিত হৈছোঁ প্ৰস্তাৱ লৈছোঁ আমাক ৰিজাল্ট লাগে ইয়াত যাতে কোনোদিনৰ নগাই আমাক নটিচ দিব নোৱাৰে কেনেকুৱা ধৰণৰ কথা লাজ লগা কথা আপোনালোকে চাওক আমাৰ এখন চৰকাৰ আছে আমাৰ মন্ত্ৰী আছে মুখ্যমন্ত্ৰী আছে প্ৰশাসন আছে ডিচি আছে বৰ্ডাৰ মেজিষ্ট্ৰেট আছে তাৰপিছত আমাৰ মানুহক এনেকৈ বেলেগ এখন ৰাজ্যৰ মানুহে নাগালেণ্ডৰ চৰকাৰে ভাবুকি দিছে গভৰ্ণমেণ্ট অফ নাগালেণ্ড খেতি কৰিব নোৱাৰিবা বুলি অসমৰ মাটিত ভাবুকি দিছে তাৰপিছত এতিয়ালৈকে চৰকাৰ নিৰ্বিকাৰ এতিয়ালৈকে ডিচি নিৰ্বিকাৰ এতিয়ালৈকে স্থানীয় বিধায়িকা নিৰ্বিকাৰ বৰ্ডাৰ মেজিষ্ট্ৰেট নিৰ্বিকাৰ CRPFৰ কোনো ভূমিকা নাই আজি ৰাইজ একত্ৰিত সভা পাতিব লগা হৈছে গতিকে আমাৰ স্পষ্ট কথা চিট ফাৰ্মৰ মাটিৰ ওপৰত কেৱল আৰু কেৱল দৈয়াঙৰ মানুহৰ অধিকাৰ আছে মেৰাপানীৰ মানুহৰ অধিকাৰ আছে ইয়াত কোনো নাগাৰ অধিকাৰ নাই আৰু মূল কথাটো হৈছে যি কাৰণে দিয়া হৈছে
আমি সমগ্ৰ গোলাঘাট আৰু অসমৰ মানুহক জনাব বিচাৰিছোঁ, এনেকুৱা এটা খেতি কৰিব বিচাৰিছে, এনেকুৱা এটা খেতিৰ পৰিকল্পনা ভাৰত চৰকাৰে কৰিছে, যি খেতি কৰিলে সমগ্ৰ গোলাঘাট নালাগে তাৰ দাঁতিকাষৰীয়া জিলাবিলাকতো মৰুভূমিৰ সৃষ্টি হ'ব। ইতিমধ্যে গোৱালপাৰাত কৰিছে, মানুহে গছ কাটি পেলাই দিছে। ইণ্ডোনেছিয়া, মালয়েছিয়া নিচিনা দেশে মৰুভূমি হোৱাৰ ভয়ত এই পাম অইল, তৈল খেজুৱা গছ কাটি তহিলং কৰি দিছে। তাৰপিছত নাগাসকলে আমাৰ ইয়াত খেতি কৰিব। নগাই কিয় নগা পাহাৰত নকৰে? বেলেগ মানুহবিলাকে কিয় নিজৰ জেগাত নকৰে? কেৱল অসম আৰু মেৰাপানীত কিয় বাছি লৈছে? গতিকে ইয়াত না মাটি নাগাই ল'ব পাৰিব, না আমাৰ কৃষকৰ পৰা মাটি হেৰুৱাব লাগিব, না ইয়াত তেলৰ খেতি কৰিব পাৰিব, পাম তেলৰ খেতি কৰিব পাৰিব। এই তিনিটা প্ৰস্তাৱ লৈ আজি আমাৰ সভা হৈছে। এতিয়া ঠাউকতে আমি পূৰ্বতে প্ৰস্তুত কৰা এক প্ৰতিবেদনৰ জৰিয়তে পাম অইল কিমান বিপদজনক বা ভয়াৱহ আমি দেখুৱাই লৈছোঁ। কিয় ভয়ংকৰ বা সৰ্বনাশী এই পাম খেতি? মনত ৰাখিব, এডাল পাম গছকে দৈনিক 200 পৰা 300 লিটাৰ পানীৰ প্ৰয়োজন হয়। তেন্তে যদিহে পাম খেতি কৰে, ভূগৰ্ভৰ পৰা কিমান লাখ লাখ লিটাৰ পানী খৰচ হ'ব পাৰে। ভূগৰ্ভৰ পানী শুকাই যোৱাৰ ফলত মৰুভূমি সদৃশ পৰিৱেশ হোৱাটো নিশ্চিত। পাম তেল গছৰ খেতিৰ ফলত পশ্চিম আৰু মধ্য আফ্ৰিকাৰ বহু বিশাল বৰ্ষাৰণ্য অঞ্চল ধ্বংস হৈ যোৱাৰো উদাহৰণ আছে। পাম তেলৰ খেতি কৰাৰ ফলত স্থানীয় উদ্ভিদ আৰু জীৱ জন্তুৰ উপযোগী প্ৰাকৃতিক বাসস্থানৰ পৰা বঞ্চিত হোৱাৰ উদাহৰণ আছে। এতিয়া আকৌ কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলতে অৰ্থাৎ বোকাখাতৰ বিভিন্ন অঞ্চলত কৃষিমন্ত্ৰী অতুল বৰাই পাম খেতি কৰিব ওলাইছে। ভাবি চাওক, যদি এই অঞ্চলসমূহত পাম খেতি হৈ উঠে, তেন্তে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি কেনে ভাবুকি কঢ়িয়াই আনিব পাৰে। উদ্ভিদৰ লগতে জীৱকুললৈ কি ভয়ংকৰ বিপদ নামি আহিব পাৰে। মন্ত্ৰী অতুল বৰাই মহকুমাটোৰ নৈপৰীয়া অঞ্চল, নৈগাঁও, মিচিমিয়াটি, অফলা, এলেংমাৰী আদি অঞ্চলত পাম অইল খেতিৰ বাবে স্থানীয় কৃষকক পতিয়ন নিয়াবলৈ দলীয় কৰ্মীক নিয়োগ কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। উল্লেখ কৰি থওঁ, আন্তৰ্জাতিক সংস্থা এটাৰ মতে পাম খেতিৰ কাৰণে 193টা বিপদাপন্ন প্ৰজাতি ইতিমধ্যে বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। ঠিক সেইদৰে ৰঙা বান্দৰ বা বন মানুহ, যাক ইংৰাজীত কোৱা হয় অৰেংগুটানছ। গৱেষণাত ওলোৱা তথ্য অনুসৰি যোৱা 16 বছৰত পাম তেলৰ বৃদ্ধি পোৱাৰ ফলত আনুমানিক প্ৰায় 1 লাখটা অৰংউটাঙৰ মৃত্যু মুখত পৰিছে। পাম খেতিৰ ফলত হোৱা বন ধ্বংসৰ ফলত হাতী, গড় আৰু বাঘৰ দৰে অন্যান্য প্ৰাণীৰো বিপদ আশংকা নথকা নহয়। পুনৰ কৈছোঁ, সস্তীয়াকৈ উৎপাদিত পাম তেলৰ উচ্চ চাহিদা লাভৰ বাবেই একৰ একৰ বৰ্ষাৰণ্য কমি আহিবলৈ ধৰিছে। গৱেষণাত আৰু বহুত তথ্য প্ৰকাশ পাইছে। বিশেষজ্ঞৰ মতে যি মাটিত পাম খেতি কৰা হয়, সেয়া মাটিৰ উৰ্বৰা শক্তি নাইকিয়া হয়। কিয় হয় জানেনে? এই পাম গছবোৰে কাষৰ মাটিৰ পৰা খনিজাত পদাৰ্থ আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্যবোৰ শোষণ কৰে আৰু ফলত কাষৰ অন্যান্য সকলো উদ্ভিদৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। পাম খেতি কৰাৰ পূৰ্বে প্ৰথমে গছ গছনি কাটি মাটিখিনি পৰিষ্কাৰ কৰি ল'ব লাগে আৰু পাম খেতিৰ কাৰণে যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয় আৰু এজোপা পাম গছক যে দৈনিক 200 পৰা 300 লিটাৰ পানীৰ প্ৰয়োজন হয়, সেই কথা আমি পূৰ্বতেও এবাৰ উল্লেখ কৰিছোঁ। পাম খেতিয়ে ভূতল জলচক্ৰ অৰ্থাৎ গ্ৰাউণ্ড ৱাটাৰ চাইকেল প্ৰভাৱিত কৰে বুলিও কোৱা হয়। এটা কথা মন কৰিব, বছৰটোৰ বাৰিষা কাল কেইটা বৰষুণ হয়, 3-4 মাহ ধৰি বৰষুণ হয় আৰু যদি এজোপা পাম গছকে দৈনিক 200 পৰা 300 লিটাৰ পানীৰ প্ৰয়োজন হয়, খৰালি কাল বা বৰষুণ নোহোৱা সময়খিনিত এই পাম তেলৰ উদ্ভিদে কেনেকৈ পানী লাভ কৰিব? প্ৰত্যাহ্বান.ইনত ডক্টৰ উমাকান্ত শৰ্মাই লিখা এক লিখনিৰ অনুসৰি সঘনাই জলবায়ু পৰিৱৰ্তনৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু ইতিমধ্যে অনিয়মীয়া হৈছেই। বেছিভাগ সময় শুকান হৈ থাকে, বছৰত কেৱল 2-3 মাহ বৰষুণ হয়। গতিকে বছৰৰ শুকান দিনবোৰত ভূগৰ্ভৰ পৰা পানী উলিয়াই পাম খেতিত প্ৰয়োগ কৰা হয়, যাৰ ফলত ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত প্ৰভাৱ পৰিব বা ক্ৰমান্বয়ে শুকাই গৈ থাকিব ভূগৰ্ভৰ পানী। অনিয়মীয়া বৰষুণৰ কাৰণে বিশেষকৈ নৱেম্বৰৰ পৰা মাৰ্চলৈকে বৰৱেলৰ সহায়ত পাম খেতিত পানীৰ ব্যৱস্থা কৰা হয়। ভাবক, এজোপা পাম গছকে যদি 200 পৰা 300 লিটাৰ পানী এদিনত প্ৰয়োজন হয়, ভূগৰ্ভৰ জলস্তৰৰ পৰিমাণ কিদৰে কমি গৈ থাকিব আৰু মৰুভূমি সদৃশ অৱস্থালৈ কিদৰে পৰ্যবেক্ষিত হ'ব। উল্লেখ কৰি থওঁ, ভাৰতত এই পাম তেলৰ খেতি বন্ধ কৰিবলৈ ইতিমধ্যে 117 গৰাকী বিশেষজ্ঞ পৰিৱেশবিদে কেন্দ্ৰীয় চৰকাৰক আবেদন কৰাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে।
কেৰালা চৰকাৰে ইতিমধ্যে এই পাম খেতিত নিষেধাজ্ঞা আৰোপ কৰিছে। কোন কোন দেশে ইতিমধ্যে নিষিদ্ধ কৰিছে এই পাম অইলৰ খেতি? মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰাজিল, পশ্চিম আফ্ৰিকা আদি দেশসমূহত ইতিমধ্যেই পাম তেলৰ খেতি বন্ধ তথা নিষিদ্ধ কৰিছে। শ্ৰীলংকাত পাম তেলৰ খেতি নিষিদ্ধ কৰাৰ লগতে আমদানি পৰ্যন্ত নিষিদ্ধ কৰাৰ উপৰিও ভূমিৰ পূৰ্বৰ উৰ্বৰতা ঘূৰাই আনিব পৰা চৰকাৰে কৰ্পোৰেটক পাম তেলৰ খেতি উঠাই নিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। চুবুৰীয়া ৰাজ্য মিজোৰাম আৰু নাগালেণ্ডত ইয়াৰ ভয়াৱহতাৰ ভুক্তভোগী হোৱাৰ লগতে ৰাজ্য দুখনৰ জনসাধাৰণেও ঐক্যবদ্ধভাৱে এই পাম তেল খেতিৰ পুলিয়ে পোখাই উচ্ছেদ কৰিবলৈ বাধ্য হৈছে। এতিয়া এইসকল প্ৰতিবাদকাৰীৰ হুংকাৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ হিমন্ত বিশ্ব শৰ্মাই মাৰাত্মক পাম অইলৰ খেতি কৰাত বাধা আৰোপ কৰিবনে নে বনিয়াৰ প্ৰীতিত গদগদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নাগালেণ্ড চৰকাৰৰ সুৰতে সুৰ মিলাই মাৰাত্মক আৰু প্ৰকৃতিৰ লগতে জীৱকুললৈ সৰ্বনাশ মাতি অনা পাম খেতি কৰাত উদগনি যোগাব? বাবা ৰামদেৱৰ লগতে অন্য পুঁজিপতি বনিয়াক সুখী কৰিবলৈকে অসমৰ বন পৰিৱেশ জীৱকুললৈ নমাই আনিব নেকি ভয়ংকৰ বিপদ ঘণ্টা? এটা কথা ভাবিবলগীয়া নহয়নে? দেশে বিদেশে নিষিদ্ধ কৰা এই পাম খেতি কেনেকৈ অসমত বৈধ হ'ল? মন কৰিব, গোৱালপাৰাৰ কৃষ্ণাইৰ কৃষক নবীৰ হুছেইনৰ লগতে আগিয়াৰ একাংশ কৃষকে প্ৰায় 500 জোপা তৈল খেজুৰ বা পাম অইল কাটি পেলাইছিল, কিয়নো তৈল খেজুৰ ৰোপণ কৰাৰ কাষত লাও, জিকা, ভোল একোৱেই খেতি নোহোৱা হৈ পৰিল। লগতে 2023 চনত গোৱালপাৰাৰ কৃষ্ণাইৰ নবীৰ হুছেইনৰ 20 বিঘা মাটিৰ শালি ধানৰ খেতি চন পৰি ৰৈছিল আৰু এই তৈল খেজুৰৰ বাবে। চৰকাৰে এই তৈল খেজুৰ অতি লাভজনক বুলি ক'লেও তৈল খেজুৰৰ খেতি কৰি 6 টকা প্ৰতি কিলোগ্ৰামত আৰু 1 কুইণ্টলত 600 টকা লাভ কৰিছিল গোৱালপাৰাৰ কৃষক নবীৰ হুছেইনে। এইবোৰ কথাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চকু মেল খুৱাবনে নে বাবা ৰামদেৱক সন্তুষ্ট কৰিবলৈকে অসমৰ ৰাইজলৈ নমাই আনিব নেকি ভয়াৱহ ভৱিষ্যত? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বা বাতৰি তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।